এতিয়া আমাৰ এই অঞ্চলৰ লগতে সমগ্ৰ ৰাজ্যবাসীয়ে অনুভৱ কৰিছে যে বৰ্তমান সময়ত আমাৰ সমাজ জীৱনক বৰ বেছিকৈ ভীতিগ্ৰস্ত কৰি তোলা এটা বিষয় হ'ল মাদক দ্ৰব্য সেৱন, ড্ৰাগছ সেৱন আৰু নিচাযুক্ত দ্ৰব্য সেৱনৰ যি সমস্যা, এই সমস্যাক লৈ আমি সমাজ জীৱন অতিকৈ আতংকিত হৈ আছোঁ। আৰু এই নিচাযুক্ত দ্ৰব্য সেৱনৰ ফলত আমাৰ সমাজৰ বহু নতুন প্ৰজন্মৰ লোক বেয়াকৈ আজি বিপদগ্ৰস্ত হৈছে আৰু সেইসকলৰ লগতে তেওঁলোকৰ ঘৰ, পৰিয়াল, সমাজ জীৱনো আজি সমানে সমস্যাত পৰিছে। এই ভয়াৱহ সমস্যাটোৰ সন্দৰ্ভত আলোচনা কৰিবৰ কাৰণে আজি আমি ৰূপনগৰ শ্ৰীমন্তপুৰ বিৰুবাৰী জ্যেষ্ঠ নাগৰিক সংস্থাই আমাৰ এই 2026-2028 বৰ্ষকালৰ প্ৰথমখন মাহেকীয়া সভাত এই আলোচনাটো আমি আজি খুব মুকলিকৈ কৰিব বিচাৰিছিলোঁ আৰু সেইকাৰণে এই নিচাযুক্ত দ্ৰব্য সেৱন, ইয়াৰ সমস্যা আৰু সমাধান এই বিষয়ৰ ওপৰত আলোচনা কৰিবৰ কাৰণে অসম আৰক্ষীৰ প্ৰাক্তন সঞ্চালক প্ৰধান শ্ৰী পল্লৱ ভট্টাচাৰ্যদেৱক আমি মূল সমল ব্যক্তি হিচাপে আমন্ত্ৰণ জনাইছিলোঁ আৰু লগতে আমি আমন্ত্ৰণ জনাইছিলোঁ এসময়ত ড্ৰাগছৰ কবলত পৰি সৰ্বশ্ৰান্ত হোৱা, নিজৰ ঘৰ, পৰিয়াল, সমাজৰ কাৰণে বিপদৰূপে চিহ্নিত হোৱা, কিন্তু বৰ্তমান তেখেতে সলনি হৈ সমাজৰ কাৰণে সম্পদ ৰূপে চিহ্নিত হোৱা এগৰাকী ব্যক্তি, তেওঁৰ নাম হ'ল সিদ্ধাৰ্থ প্ৰতিম দত্ত। তেওঁক আজি আমাৰ এই আলোচনাৰ দ্বিতীয়গৰাকী সমল ব্যক্তি হিচাপে আমি আমন্ত্ৰণ কৰিছিলোঁ। আৰু ইতিমধ্যে তেওঁলোক দুয়োগৰাকীয়ে বৰ সুন্দৰকৈ তেওঁলোকৰ জীৱনত আহৰণ কৰা যি অভিজ্ঞতা, সেই অভিজ্ঞতা সম্পৰ্কে বৰ্ণনা কৰিছে। এই ড্ৰাগছৰ সমস্যাই কেনেকৈ আমাৰ প্ৰজন্মক ধ্বংস কৰিছে, সমাজ জীৱনক কেনেকৈ ধ্বংসলৈ লৈ গৈছে, এই বিষয়ে তেওঁলোকে আলোকপাত কৰিছে। আৰু বিশেষভাৱে আমাৰ যিগৰাকী পূৰ্বে ড্ৰাগছ আসক্ত আছিল, কিন্তু বৰ্তমান তেখেতৰ সকলোবিলাক সমস্যাৰ পৰা মুক্ত হৈ এগৰাকী ইনফ্লুৱেঞ্চাৰ হিচাপে, এগৰাকী নিচামুক্তিৰ পৰামৰ্শদাতা হিচাপে সমাজ জীৱনত কাম কৰি থকা শ্ৰী সিদ্ধাৰ্থ প্ৰতিম দত্তই আহি তেওঁৰ বাস্তৱ জীৱনৰ অভিজ্ঞতাৰ ওপৰত যিখিনি ভাষণ ইয়াত দাঙি ধৰিলে, সেই ভাষণে আমাৰ সকলোকে উপকৃত কৰিছে। আৰু তেখেতৰ ভাষণত এটা কথা খুব সুন্দৰকৈ প্ৰতীয়মান হ'ল যে আমাৰ মাজত থকা যি শত্ৰু, আমাৰ এই ড্ৰাগছ কৰা ব্যক্তিসকলৰ মাজত থকা যি শত্ৰু, সেই শত্ৰু আন নহয়, সেই শত্ৰু হ'ল তেওঁ গ্ৰহণ কৰা যি নিচাযুক্ত দ্ৰব্য, সেয়াই হ'ল তেওঁৰ প্ৰিয় বস্তু, কিন্তু প্ৰিয় বস্তুটোৱে হ'ল তেওঁৰ কাৰণে আটাইতকৈ ডাঙৰ শত্ৰু। এই শত্ৰুটোৰ সৈতে যুঁজিবৰ কাৰণে আনৰ শক্তিৰে কামত নাহিব। ই নিজে যি আধ্যাত্মিক চিন্তা চৰ্চা আছে, আমাৰ মহাভাৰতৰ, মদভাগৱত গীতাৰ যি মৰ্মাৰ্থ আছে, সেই মৰ্মাৰ্থ আমি উপলব্ধি কৰিব লাগিব। আমি সেইকাৰণে সেই আধ্যাত্মিক গ্ৰন্থসমূহ অধ্যয়ন কৰিব লাগিব। এই অধ্যয়নৰ ফলত আমি যি জ্ঞান পাম, সেই জ্ঞানৰ বলেৰে আমি আমাৰ মাজত থকা শত্ৰুৰ সৈতে আমি যুঁজ কৰিব পাৰিম। এইখিনি কথা ক'লে। আৰু কেনেকৈ মাতৃশক্তিয়ে এই ক্ষেত্ৰত অগ্ৰণী ভূমিকা ল'ব পাৰে, কেনেকৈ তেওঁলোকে ত্যাগ স্বীকাৰ কৰি নিজৰ সন্তানক এই বিপদৰ পৰা ঘূৰাই আনিব পাৰে, এই বিষয়ে তেওঁৰ বক্তব্যত বৰ সুন্দৰকৈ আলোকপাত কৰিছে। আমি আজি এই আলোচনাটিৰ আয়োজন কৰি সঁচাকৈ কৃতাৰ্থ হৈছোঁ আৰু ভাবোঁ যে এই বক্তব্যৰে আজিৰ এই অঞ্চলৰ ৰাইজক যথেষ্টখিনি সজাগ আৰু উপকৃত কৰিব। আজি ইয়াতে আমাৰ জ্যেষ্ঠ নাগৰিক বিৰুবাৰী, ৰূপনগৰ আৰু শ্ৰীমন্তপুৰৰ যিখন সজাগতা সভা নিচাৰ এগেইনষ্টত তাত মাতিছিল। আৰু তাত আহি পিনে খুবেই আনন্দ, অলপ ইম'চনেল হ'লোঁ, কাৰণ এইখিনি মানুহৰ লগতে মই ডাঙৰ হৈছোঁ বিৰুবাৰীত। আৰু চবতকৈ ডাঙৰ কথা হৈছে যে যিখিনি মানুহ জ্যেষ্ঠ নাগৰিক আছে, তেওঁলোকৰ যিটো চিন্তাধাৰা, সেইটো সঁচাই প্ৰশংসনীয়। কাৰণ আমাৰ পাঞ্চজন্য সংঘত আমি এনেও মদ বন্ধ কৰি দিছোঁ, আৰু মদ বা যিকোনো বস্তু, নিচাজাতীয় বস্তু বন্ধ কৰি দিছোঁ। আৰু এতিয়া আমাৰ প্ৰচেষ্টা হ'ব, যদি জ্যেষ্ঠ নাগৰিকবিলাক, মহিলাও বহুত আছে, যদি প্ৰচেষ্টা হ'ব, যদি আমাৰ ইয়াতে বিৰুবাৰী, ৰূপনগৰ অঞ্চলত যদি এনেকুৱা ধৰণৰ কাৰ্যসূচী হয়, আমিতো ডাইৰেক্টলি প্ৰটেষ্ট কৰিম। আৰু মই তেওঁলোকৰ লগত 100% তেওঁলোকৰ লগত দিম। আৰু চবতকৈ ডাঙৰ কথা, আমাৰ ইয়াতে জ্যেষ্ঠ নাগৰিকৰ মহিলা বহুত আছে, আৰু মহিলাই হ'ল চবতকৈ ডাঙৰ আমাৰ এটা সম্পদ, ষ্ট্ৰং পইণ্ট। আৰু সেইকাৰণে মই ভাবোঁ যে যিহেতু এটা একদম অনেষ্টলি ক'ব গ'লে, পাঞ্চজন্য সংঘত যেতিয়া 4 বছৰ আগত ৰিণিকী বাইদেৱে যেতিয়া
উপদেষ্টা হৈ মুখ্য উপদেষ্টা হৈ যেতিয়া এইটো আমাক যুঁজ দিছিল, সেই যুঁজটো হয়তো 4 বছৰ পিছত আজি গোটেইখিনি অঞ্চলতে দেখাব পাৰিম আমি, আৰু আমি আগবাঢ়ি যাম, আৰু আমি নিচাৰ এগেইনষ্টত সদায় যুঁজ দি যাম। চাওক, অসমবাসীৰ এটাই অনুৰোধ জনাম যে চাওক, কিছুমান আজি ডিমাণ্ড ছাপ্লাই চেইনটো আমি ভাঙিব নোৱাৰোঁ, কাৰণ সেইটো গভৰ্ণমেণ্টৰ কাম। আৰু ডিমাণ্ডটো হ'ল যে আমাৰ ল'ৰা ছোৱালীখিনিক স্পিৰিচুৱেলি আপগ্ৰেড কৰিব লাগিব। সৰুৰ পৰা তেওঁলোকক অলপ নীতি শিক্ষা শিকাব লাগিব। তাৰপিছত তেওঁলোকক কোনটো ভাল, ডাঙৰক সন্মান কৰিব শিকা, সৰুক মৰম কৰিব। এইটো ক'ৰবাত নহয় ক'ৰবাত নোহোৱা হৈ গ'ল অসমবাসী ৰাইজৰ। আমাৰ অসমখন বৰ ধুনীয়া, কিন্তু সেই ধুনীয়া ক'ৰবাত হেৰাই গ'ল। সেই আনিবৰ কাৰণে আৰু নিজৰ এৰিয়াত, নিজৰ জেগাত এনেকুৱা সজাগতা সভা পতাটো অত্যন্ত দৰকাৰ। কাৰণ কিয়, আৰু তাৰ কাৰণে জ্যেষ্ঠ নাগৰিকবিলাক আহিব লাগিব। জ্যেষ্ঠ নাগৰিকবিলাক আগবাঢ়ি, মহিলাবিলাক আগবাঢ়ি আহিহে আমাৰ এই প্ৰব্লেমটো, এখন মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যিটো সপোন, এখন নিচামুক্ত অসম গঢ়াৰ, সেই সপোনটো পূৰ্ণ হ'ব যদি সকলোৱে প্ৰচেষ্টাটো নিজৰ জেগাত দিয়ে। এইটোৱে ক'ব লাগে। পঢ়িব, চাওক, শ্ৰীমদ ভগৱত গীতা পঢ়িব লাগিব মানে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ক্লাছ 6ৰ পৰা ক্লাছ 12লৈকে এইখন কম্পালচাৰী কৰি দিব। এতিয়াতো নপঢ়ো বুলি ক'লেও পঢ়িব লাগিব স্কুলত, নহয় নহয়? ক্লাছ 6ৰ পৰা যেতিয়া 12লৈকে আজি, আৰু চবতকৈ আনন্দ পোৱা মানুহটো আমাৰ নিচিনা ভগৱত গীতা যোনে কৈ আছিল ইমান বছৰ, আপোনালোকেতো কিমান বছৰৰ পৰা লগ পাইছোঁ ন? ভগৱত গীতাখনৰ কিছু চেপ্টাৰ আনিব লাগে কৈ থকাৰ পিছত কেনেকুৱা ফূৰ্তি পাম, সেইকাৰণে সদায় হাঁহি আছোঁ। কনচেপ্ট ওলাইছিলে য'ত পাঞ্জাৱৰ সকলোবিলাক য়াং ল'ৰা ছোৱালী উৰি ফুৰে, তাৰমানে ড্ৰাগছ খায়। ইয়াতো এতিয়া এনেকুৱা এটা অৱস্থা হৈছে। আচলতে প্ৰব্লেমটো হৈছে কি, আমাৰ যিটো ইয়াত ড্ৰাগছ যিটো য'ত প্ৰডিউচ হয়, আচলতে যিটো আমি গল্ডেন ট্ৰায়েংগল বুলি কওঁ, সেই বস্তুটো আচলতে আপোনালোকে জানে যে ম্যানমাৰ, লাওছ আৰু থাইলেণ্ড এইবিলাক জেগা লগ হৈ পেলাই তাত প্ৰডিউচ হয়, আৰু তাৰ পৰা ইয়ালৈ খুব সোনকালে গুচি আহে। এইটো এটা খুব এডভান্টেজিয়াছ, মানে খুব প্ৰফিটেবল বিজনেছ। কাৰণ এঠাইৰ পৰা যদি অলপ দূৰলৈ লৈ যাব পাৰি, বহুত টকা তাৰমানে সেই কুৰিয়াৰজনক দিয়ে। সেইকাৰণে ই মানে খুব প্ৰচলন হৈ আছে। মই কৈছোঁ যে আমি কি উপায়েৰে এই ডিমাণ্ডটো কমাব পাৰোঁ। ডিমাণ্ড যদি কমাব পাৰোঁ, তেতিয়াহে ছাপ্লাইটো অট'মেটিক বন্ধ হ'ব। নহ'লে এই কামটো চলি থাকিব, কাৰণ এইটো বহুত প্ৰফিটেবল বিজনেছ। আৰু আপোনালোকে জানে যে ম্যানমাৰৰ লগত আমাৰ এটা অহা যোৱাটো খুব সহজ। গতিকে সেইটোৰ ওপৰত বেছি গুৰুত্ব দিব লাগিব। আৰু আজিকালি এতিয়া মই দেখিছোঁ যে এজন ব্যক্তি যিজন আগতে ড্ৰাগ আসক্ত আছিলে, তেওঁ কিছু লেকচাৰ দিলে। তেওঁৰ কথাখিনিও বহুত গুৰুত্বপূৰ্ণ। বিশেষকৈ আজিকালি ভাগৱত গীতাৰ কথা তেওঁৰ বক্তব্যত কৈছিলে। সেইটো এটা খুব ইম্পৰ্টেণ্ট কথা। আচলতে আমি কেনেকৈ গোটেই সমাজখনে এই প্ৰব্লেমটো চাৰিওফালৰ পৰা বিভিন্ন ধৰণে, শিক্ষকসকলে, ঘৰৰ মানুহসকলে বা সমাজখনে কেনেকৈ ধৰণে আমি প্ৰব্লেমটো ছল্ভ কৰিম, সেইটোৰ ওপৰতে গুৰুত্ব দিব লাগিব। আৰু আজিকালি চৰকাৰৰ বিভিন্ন ধৰণৰ হেল্পলাইন নাম্বাৰবিলাক আছে ড্ৰাগছ ৰিলেটেড। সেই ড্ৰাগছ ৰিলেটেড যিবিলাক হেল্পলাইন আছে, সেইবিলাকত কোনোবাই যদি ডিৰেক্ট খবৰ দিবলৈ ভয় কৰে, সেইবিলাকত দিলে তেতিয়া তেওঁলোকৰ পৰিচয় নজনাকৈ সেই ইনফৰমেশ্যনটো পুলিচে পাব, আৰু পাই পেলাই তেওঁলোকে হেৰি কৰিব পাৰিব। আৰু আজিকালি বহুত ক্ষেত্ৰত মই দেখোঁ যে কিছুমান জেগাত আমি জিঅ' টেগ থকা কিছুমান ফটো ল'ব পাৰোঁ। যদি কোনোবা এটা জেগাত দেখিছে যে ল'ৰাবিলাকে কিবা খাই বৈ আছে, তেতিয়া আমি তাৰ সেই জিঅ' টেগ থকা ফটোখন তুলি পেলাই যদি পুলিচক দি দিয়া হয়, তেতিয়া পুলিচে একজেক্ট লোকেশ্যনটো গম পাব ক'ত এনেকুৱা ধৰণৰ ঘটনা ঘটি আছে। গতিকে এনেকুৱা ধৰণৰ কিছুমান কথা আমি ক'ব পাৰোঁ, যাৰ জৰিয়তে এই প্ৰব্লেমটোৰ পৰা আমি সকলোৱে নিস্তাৰ পাব পাৰোঁ। এইটোৰ উপায় হিচাপে মই এটা কথা কৈছোঁ যে সেই এৰিয়াটোৰ মানুহে নিজে দায়িত্বখিনি ল'ব লাগিব। মই এটা উদাহৰণ আপোনালোকক দিব পাৰোঁ যে আমি যেতিয়া পুলিচত আছিলোঁ, সেই সময়ত মণিপুৰী বস্তি বুলি যিটো জেগা আছে, মণিপুৰী বস্তিত সাংঘাতিক ধৰণে ড্ৰাগছ বা এনেকুৱা ধৰণৰ প্ৰব্লেমবিলাক আছিলে। কিন্তু তাত মণিপুৰী বস্তিৰ যিসকল মহিলা, তেওঁলোক ওলাই আহিলে। তাৰ মেইৰা পাৰভিউ নে কি বুলি কয় তেওঁলোকৰ সেই সংগঠনটো, আৰু তেওঁলোকে এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি কৰিলে যে তাত কোনো ড্ৰাগছ মানুহে ল'ব নোৱাৰে। গতিকে সেইকাৰণে যিবিলাক সমাজৰ ব্যক্তিসকল আছে, উইমেন গ্ৰুপ আছে বা নেতৃস্থানীয় ব্যক্তিসকল আছে, তেওঁলোকে আচলতে আগভাগ ল'ব লাগিব বুলি মই ভাবোঁ। আৰু দ্বিতীয়তে মই ভাবোঁ যে স্কুলৰ টিচাৰসকলকো কিছু দায়বদ্ধ কৰিব লাগে, যাতে ল'ৰা ছোৱালীবিলাকে কিবা হেৰি কৰি আছে নেকি, কোনোবা ল'ৰা এবচেণ্ট আছে নেকি, বা কিবা কৰি আছে নেকি, তেতিয়া এই খবৰবিলাক যেতিয়া পাব,
তেতিয়া চৰকাৰে আচলতে বিহিত ব্যৱস্থা ল'ব পাৰে। গতিকে এনেকুৱা ধৰণৰ কিছুমান কাম যদি সমাজৰ বিভিন্ন বৰ্গে কৰে তেতিয়া মই ভাবোঁ যে এই প্ৰব্লেমটো আমি ছল্ভ কৰিবলৈ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।